আৰু ইফালে নগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা যুৱকজনৰ নাম হিৰণ্য শৰ্মা। ডিমৰুগুৰি ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে হিৰণ্য শৰ্মা নামৰ যুৱকজনৰ মৃতদেহ। মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত দোকান দিছিল হিৰণ্য শৰ্মাই। নিশা দোকান সামৰি নগাঁও চহৰলৈ গৈছিল হিৰণ্য শৰ্মা। যুৱকজনৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন। গতিকে যুৱকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে লগতে পৰিয়ালবৰ্গই। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়াল তথা ৰাইজে। নগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যু, যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজনৰ নাম হৈছে হিৰণ্য শৰ্মা। ডিমৰুগুৰি ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো। মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত দোকান দিছিল হিৰণ্য শৰ্মাই আৰু নিশা দোকান সামৰি নগাঁও চহৰলৈ গৈছিল হিৰণ্য শৰ্মা। আৰু যুৱকজনৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন। গতিকে যুৱকজনক কোনোৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপতে আছে হিৰণ্য শৰ্মাৰ দোকানখন। গতিকে কি পৰ্যায়ত কেনেধৰণে হিৰণ্য শৰ্মাৰ মৃত্যু হ'ল তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাৰ উচিত তদন্ত হোৱাটো বিচাৰিছে পৰিয়াল আৰু ৰাইজে। মই ৰাতি 8টা বজাত লগ পাইছোঁ। 8টা বজাত লগ পাই মোক মাতবোল কৰি কৈছে। তাৰপৰা কৈছে তুমি ৰাতিপুৱা আহিবা সোনকালে, মই আহিম, আহি খুলিম এনেকৈ ক'লে। তাৰপিছত ৰাতি সেই 9:30মান বজাত 10টা বজাত ফোন কৰিছে মোলৈ বেলেগ এজনে। ফোন কৰাছে গম পাইছোঁ মই তেতিয়াহে, কোনোবাই বোলে ঘপিয়ালে পিছফালৰ পৰা। আচলতে ৰাতিপুৱা হোৱাৰ পৰতে যিটো মৰ্মান্তিক যিটো খবৰ পাইছোঁ, তাৰ কাৰণে আমি বৰ দুখত আছোঁ এতিয়া বৰ্তমান। আজি এই শাওনৰ প্ৰথম সোমবাৰ দিনাখনে অতি বেয়া খবৰ এটা আমি পাইছোঁ। কিন্তু ফটোখন চাই লৈ পেলাই আচলতে যিটো দেখা পাইছোঁ, এইটোতো কোনো এক্সিডেণ্ট যেন নহয় যেন লাগিছে। এইটো ৰহস্য এটা গোন্ধ পোৱা গৈছে। তাৰ কাৰণে আমি নগাঁৱৰ প্ৰশাসনক আমি এটা অনুৰোধ জনাম যাতে ইয়াক উচিত তদন্ত কৰে। আমাৰ কাষৰে দোকানী আছিলে বাবামণি শৰ্মা বুলি। কালি দিনত তেওঁ হিৰণ্য শৰ্মা, তেওঁ কালি তেওঁ ৰন্ধা বঢ়া কামো কৰে আৰু ইয়াতে দোকান আছিলে। তেওঁ এইখন ইয়াতে মন্দিৰৰ বিপণী আৰু চাকি ধূপ বন্তি। তো তেওঁ নিজৰ কামত কালি ব্যস্ত আছিলে দিনত, তেওঁ ৰন্ধা বঢ়া কৰে। সন্ধিয়া সময়ত তেওঁ দোকানলৈ আহিছিলে। তাৰপিছত 8টা 8:30 মানত নগাঁৱলৈ গৈছিলে কিবা ব্যক্তিগত কামতে। কিন্তু আমি ৰাতি 11টা 11:30 মানত তেনেকুৱা বা 12টা মানৰ ভিতৰত আমি খবৰ পালোঁ যে তেওঁ ৰাস্তাত এক্সিডেণ্ট হৈ পৰি আছে। তাৰপিছত আমাৰ সতীৰ্থ কিছুমানে গ'ল, ইয়াৰে বন্ধু বান্ধৱ কেইজনমান গৈ পেলাই তেওঁক মহখুলিলৈ লৈ গ'ল। কিন্তু তেতিয়া তেওঁৰ বডিত কিছুমান আঘাতৰ চিনো দেখা পালে। আৰু ইফালে নগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা যুৱকজনৰ নাম হিৰণ্য শৰ্মা। ডিমৰুগুৰি ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে হিৰণ্য শৰ্মা নামৰ যুৱকজনৰ মৃতদেহ। মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত দোকান দিছিল হিৰণ্য শৰ্মাই। নিশা দোকান সামৰি নগাঁও চহৰলৈ গৈছিল হিৰণ্য শৰ্মা। যুৱকজনৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন। গতিকে যুৱকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে লগতে পৰিয়ালবৰ্গই। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়াল তথা ৰাইজে। নগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যু, যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজনৰ নাম হৈছে হিৰণ্য শৰ্মা। ডিমৰুগুৰি ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো। মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত দোকান দিছিল হিৰণ্য শৰ্মাই আৰু নিশা দোকান সামৰি নগাঁও চহৰলৈ গৈছিল হিৰণ্য শৰ্মা। আৰু যুৱকজনৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন। গতিকে যুৱকজনক কোনোৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপতে আছে হিৰণ্য শৰ্মাৰ দোকানখন। গতিকে কি পৰ্যায়ত কেনেধৰণে হিৰণ্য শৰ্মাৰ মৃত্যু হ'ল তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাৰ উচিত তদন্ত হোৱাটো বিচাৰিছে পৰিয়াল আৰু ৰাইজে। মই ৰাতি 8টা বজাত লগ পাইছোঁ। 8টা বজাত লগ পাই মোক মাতবোল কৰি কৈছে। তাৰপৰা কৈছে তুমি ৰাতিপুৱা আহিবা সোনকালে, মই আহিম, আহি খুলিম এনেকৈ ক'লে। তাৰপিছত ৰাতি সেই 9:30মান বজাত 10টা বজাত ফোন কৰিছে মোলৈ বেলেগ এজনে। ফোন কৰাছে গম পাইছোঁ মই তেতিয়াহে, কোনোবাই বোলে ঘপিয়ালে পিছফালৰ পৰা। আচলতে ৰাতিপুৱা হোৱাৰ পৰতে যিটো মৰ্মান্তিক যিটো খবৰ পাইছোঁ, তাৰ কাৰণে আমি বৰ দুখত আছোঁ এতিয়া বৰ্তমান। আজি এই শাওনৰ প্ৰথম সোমবাৰ দিনাখনে অতি বেয়া খবৰ এটা আমি পাইছোঁ। কিন্তু ফটোখন চাই লৈ পেলাই আচলতে যিটো দেখা পাইছোঁ, এইটোতো কোনো এক্সিডেণ্ট যেন নহয় যেন লাগিছে। এইটো ৰহস্য এটা গোন্ধ পোৱা গৈছে। তাৰ কাৰণে আমি নগাঁৱৰ প্ৰশাসনক আমি এটা অনুৰোধ জনাম যাতে ইয়াক উচিত তদন্ত কৰে। আমাৰ কাষৰে দোকানী আছিলে বাবামণি শৰ্মা বুলি। কালি দিনত তেওঁ হিৰণ্য শৰ্মা, তেওঁ কালি তেওঁ ৰন্ধা বঢ়া কামো কৰে আৰু ইয়াতে দোকান আছিলে। তেওঁ এইখন ইয়াতে মন্দিৰৰ বিপণী আৰু চাকি ধূপ বন্তি। তো তেওঁ নিজৰ কামত কালি ব্যস্ত আছিলে দিনত, তেওঁ ৰন্ধা বঢ়া কৰে। সন্ধিয়া সময়ত তেওঁ দোকানলৈ আহিছিলে।
তাৰপিছত 8টা 8:30 মানত নগাঁৱলৈ গৈছিলে কিবা ব্যক্তিগত কামতে। কিন্তু আমি ৰাতি 11টা 11:30 মানত তেনেকুৱা বা 12টা মানৰ ভিতৰত আমি খবৰ পালোঁ যে তেওঁৰ ৰাস্তাত এক্সিডেণ্ট হৈ পৰি আছে। তাৰপিছত আমাৰ সতীৰ্থ কিছুমানে গ'ল, ইয়াৰে বন্ধু বান্ধৱ কেইজনমান গৈ পেলাই তেওঁক মহকুলিলৈ লৈ গ'ল। কিন্তু তেতিয়া তেওঁৰ বডিত কিছুমান মানে আঘাতৰ চিনো দেখা পালে।